জীবন ৰক্ষা এই বাণী লৈ আহিছে বৰপেটা জিলা পৰিবহণ বিভাগ আৰু পথ সুৰক্ষা সমিতি। এয়া প্ৰতিকূল প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰপেটা। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত তথা জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰপেটাৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছন অভিযানৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ প্ৰতিখন গাঁও হৰ ঘৰ জল আৰু ODF+ মডেল গাঁও হিচাপে দান কৰাৰ লগতে প্ৰতিখন গাঁৱত বোজা আৰু তৰল আৱৰ্জনা নিষ্কাশনৰ ব্যৱহাৰে স্বচ্ছ আৰু সুজল গাঁও হিচাপে ঘোষণা কৰা হৈছে। এইবাৰ প্ৰতিকূল প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বৰপেটা 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযান। যক্ষ্মা ৰোগ সমূলংশে ভাৰতবৰ্ষৰ পৰা বিদায় দিয়াই হৈছে ভাৰত চৰকাৰৰ মূল লক্ষ্য। ৰোগীক সোনকালে চিনাক্ত কৰা, তেওঁক বিনামূলীয়া ঔষধ প্ৰদান কৰা আৰু ৰোগীক চোৱা চিতা কৰাৰ বাবে এজন যক্ষ্মা মিত্ৰৰ ব্যৱস্থা কৰা। প্ৰতিকূল প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে সৰ্বশিক্ষা অভিযান বৰপেটা। 6 বছৰৰ পৰা 9 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীকে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ দিশত নিপুণ কৰাৰ অভিযান। 8ম শ্ৰেণীলৈকে সকলো ল'ৰা ছোৱালীকে বিনামূলীয়া পুষ্টিকৰ খাদ্যৰ যোগান ধৰি পুষ্টিহীনতা দূৰ কৰাৰ অভিযান। প্ৰতিকূল প্ৰদৰ্শন কৰিছে ASRLF বিভাগ বৰপেটা। অৰ্থনৈতিক শক্তিশালীকৰণ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে মহিলা সবলীকৰণ। অৰ্থনৈতিক সবলীকৰণে মহিলাসকলক নিজৰ আৰ্থিক জীৱনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ সক্ষম কৰে। এইবাৰ প্ৰতিকূল প্ৰদৰ্শন কৰিছে জিলা মহিলা আৰু শিশু কল্যাণ বিভাগ বৰপেটা। ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ ফালৰ পৰা প্ৰতিকূলত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আৰ্হি প্ৰদৰ্শন কৰাৰ লগতে প্ৰাক-প্ৰাথমিক শিক্ষা, শিশুৰ বিকাশ নিৰীক্ষণ, গৰ্ভৱতী আৰু প্ৰসূতি মহিলাক খাদ্য বিতৰণ আদি আঁচনিসমূহ দেখুওৱা হৈছে। এইবাৰ প্ৰতিকূল প্ৰদৰ্শন কৰিছে দুৰ্যোগ ব্যৱস্থাপনা শাখা বৰপেটা। আহক আমি ঐক্যবদ্ধভাৱে দুৰ্যোগক পৰাস্ত কৰোঁ, এই নীতি লৈ আহিছে দুৰ্যোগ ব্যৱস্থাপনা শাখা বৰপেটা। প্ৰায় প্ৰতি বছৰে বৰপেটা জিলাৰ বিভিন্ন ঠাই বৃহৎ বানপানীৰ সন্মুখীন হয়। এই প্ৰতিকূলৰ জৰিয়তে দুৰ্যোগৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া উদ্ধাৰ কৌশল আৰু অনুসন্ধান, সুৰক্ষা ব্যৱস্থাৰ প্ৰতি সজাগতা ইত্যাদি দেখুওৱা হৈছে। প্ৰদৰ্শন কৰা বিভাগসমূহক হাত চাপৰিলে উৎসৱ সম্বোধন জনাবলৈ আমি সকলোকে আহ্বান জনাইছো। এইবাৰ প্ৰতিকূল প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে APDCL বৰপেটা। প্ৰধানমন্ত্ৰীৰ সৌৰশক্তিৰ পেনেল স্থাপন কৰা, যাতে তেওঁলোকে নিজাকৈ বিদ্যুৎ উৎপাদন কৰিব পাৰে আৰু সম্ভাৱনা